মোৰ জান কিয় কান্দো কৰি আছে আজি এইটো বেবীহঁতক কৈ আছোঁ মোৰ জান বেমাৰ গা বেয়া চোৱা তুমি যদি বোতলটো খাই দিয়া তেতিয়াহে এই বাঘ টিউশ্যনত দি থৈ আহিম দেই তুমি কিয় কান্দো কৰি আছা তেতিয়াহ'লে কোৱাচোন টোপনিৰ পৰা উঠি কিনে কিয় কান্দো কৰি আছা মোৰ জান কিয় কান্দো কৰি আছা মই ভিডিঅ' কৰা নাই মা মই ভিডিঅ' কৰিবই নোৱাৰোঁ এনেকুৱা ভিডিঅ' নহয় যে এনেকুৱা তোমাক এনেকুৱা দেখাই আছোঁ তোমাৰ মোবাইলটো মই ভিডিঅ' কৰিবই নোৱাৰোঁ এনেকুৱা তুমি কিয় কান্দো কৰি আছা এইটো কোৱাচোন পাপাক লাগে ওরে মোৰ জানটো আসসালামু আলাইকুম এণ্ড হেল্ল' এভৰিৱান আপোনালোকে কেনেকৈ আছে আশা কৰিছোঁ মই ভালে আছে আলহামদুলিল্লাহ আপোনালোকৰ য'তে আমি সকলোৱে ভালে আছোঁ আৰু ইয়াতে মই ডক্টৰৰ তাতে লৈ যাই আছোঁ মোৰ ছোৱালীজনীক কাৰণ গাটো বহুত বেয়া হয় আৰু তাইৰ একদম এটা কথাই হয় তাইৰ দেউতাক লাগে আৰু মই হেপালে কোন গাড়ীতে হওঁ তোমাৰ গাড়ীতে যাবা আমাৰ গাড়ী এতিয়া চব ডিউটিত আছে যে অফিসত আছে যে সেইকাৰণে আমি আঙ্কুলৰ গাড়ীত যাই আছোঁ আঙ্কুলৰ গাড়ী চাও নাভিছা চোৱা আর একজন এসেছে কি চাও ধৈৰ্য নাই কাৰো এক জেগাত বহিব নোৱাৰে আৰু ইয়াতে চব ব্লাড টেষ্ট কৰিব দিছে ডক্টৰে আৰু মোৰ ছোৱালীজনী কিমান ধৈৰ্য চাওক মোৰ ইমান বেয়া লাগিছে মোৰ একদম বেডত থোৱাই থৈ কিনে মই ক'লোঁ অলপ আপোনালোককো দেখুৱাওঁ পিছতে এনেকুৱা কান্দিছে মই একো কৰিবই নোৱাৰিলোঁ মোৰ নিজৰে কান্দা ওলাই গ'ল আৰু কি কৰিম বাচ্চা তাৰপিছত তথাপিও মেমবিলাকে ক'লে আৰু যে তাইৰ ইমান ধৈৰ্য তাই বেলেগ বাচ্চা হ'লে হাত ভৰি একদম পূৰা কেনেকুৱা মাৰি থাকে আৰু বাচ্চাবিলাকে কিছুমান বাচ্চাটো আমাকো মাৰে যে কিয় দিম আৰু তাই এনেকুৱা কৰিছে একদম হাতখন দি বহিছে ইফালে কান্দি আছে কিন্তু কোনো উৎপাত কৰা নাই মই কান্দি আছোঁ কিন্তু মোৰ বাচ্চাই একোৱে কৰা নাই ইমান ধৈৰ্য আল্লাহৰ লাখ লাখ শুক্ৰিয়া যে বহুত ধৈৰ্য মোৰ দুইজনী এনেকুৱাই বহুত ধৈৰ্য আল্লাহৰ ওচৰত আপোনালোকেও দোৱা কৰিব যাতে মোৰ বাচ্চাৰ বেমাৰ কমি যায় আৰু বহুত জলদি সুস্থ হৈ যায় তো সেইটোতে ময়ো শান্তি হ'ম আৰু চবেই ঘৰৰ চবেই অশান্তি হৈ গৈছে আৰু পূৰা যে জ্বৰ উঠিলে নকমে তাইৰ এনেকুৱাই হয় 100ৰ ওপৰতে একদম পটককৈ গুচি যায় আৰু এইটোতে একবাৰ চেঞ্চলেছ হৈ গৈছিলে সেইটো কাৰণে আমাৰ একদম পূৰা টেনশ্যন হৈ থাকে যোৱা বছৰ আমি হস্পিটেলতে থাকি আহিলোঁ 5 দিনমান হস্পিটেলতে থাকি আহিলোঁ আৰু তো এতিয়া আমি কৰিলোঁ ব্লাড টেষ্ট কৰিলোঁ আৰু ইউৰিন টেষ্টৰ কাৰণে বহুত ট্ৰাই কৰিলোঁ বোলে যে হস্পিটেলতে দি থৈ আহোঁ নাই তাই নকৰে বেলেগৰ এইটো বাথৰুম হয় কয় বোলে বেলেগৰ বাথৰুমত কিয় কৰিম মই নকৰোঁ মই ঘৰত কৰিম হাগিছটো খুলি কেনে দিছিলোঁ নাই নকৰে তাৰপিছতে এতিয়াতো যাই আছোঁ ঘৰত চাওঁ ঘৰত যোৱাৰ পিছতে যদি আকৌ ইউৰিন ল'ব পাৰোঁ তেতিয়াহ'লে আকৌ ৰাতি পঠাব লাগিব আৰু টেষ্টৰ কাৰণে বাকী আপোনালোকে দোৱা কৰিব মোৰ বাচ্চাৰ যাতে জলদি বেমাৰ কমি যায় তোমাৰ ভণ্টি কালি ৰাতি 11টা বজাত ইমান কান্দু কৰিছে জানা ৰাতি 11টা বজাত ইমান কান্দু কৰিছে নুজুবা মোক বোতল খুৱাই দিব লাগে মোক নুজুবাই বোতল খুৱাই দিব লাগে এনেকুৱা কৰি কান্দু কৰিছে জানা এতিয়াহে ৰাতিপুৱা আহি কেনে আকৌ কৈছে ৰুটি খুৱাই আছিলোঁ ৰুটি খোৱা বাদ দি তই আহি কেনে এতিয়া বোতল খাব বোতল খুৱাই আছে এতিয়া নুজুবাই খুৱাই দিব লাগে আৰু না তোমাক ইমান ভাল পায় তোমাকে ভাল পায় না আর কোনো খুৱাব নালাগে
অকল নুজুবায়ে খুৱাই দিব লাগে বুটলটো। তোমাৰ মৰম আছে নেকি ভণ্টিৰ লগত? কিমান মৰম আছে? আপোনালোকে ইমান ভিডিঅ' নবনাব, মই নাজানো ইমান মৰম আছে। কি কথা কয় এইটো? ঐ ঐ তেনেকৈ পৰি যাব, ঐ পৰি গ'ল ন। তুমি বেবীৰ এনেকুৱা হালত বনাই দিলা নেকি? আৰু বেবী এনেকুৱা কৰি আছে হে? ৰিয়েল বেবী হৈ গৈছে দেখোন। ঐ বেবী বেবী এনেকুৱা নকলিবি বেবী, পলি যাব নহ'লে বুটল দে। ধুনুকে খাই দিয়া, ধুনুকে খাই দিয়া, ধুনুকে ফিনিছ কৰি দিয়া। ঐ তেৰিকা দেখছে না কেনেকুৱা, এতিয়া চব লেতেৰা কৰি আছে। বিহুৰ হয় না? ক'ত বা বিহু পাতিছে? হালবাৰী, সেইটো এক নম্বৰ হালবাৰীত নেকি না? সেইটো বিহুৰে হয় আৰু। এতিয়া বিহুৰ ৰেলী ওলাইছে, চবে বিহু পাতি আছে আৰু। ইয়াতে সুমাইয়াক চাওঁ একদম পুৰা আৰু মেখেলা চাদৰ পিন্ধি আহিছে। এই ডান্স কৰি আছা? ৱাও, এইটো বিহু ডান্স। নাফিছা ডান্স কৰা, নাফিছা বাছ এনেকৈ দি আছে, এনেকৈ কৰাচোন বা। এতিয়া এইমাত্ৰ খালি স্কুলৰ পৰা আহি কেনে আহিলে আৰু স্কুলৰ পৰা। আৰু নৌচাফিন তুমি যে আজি কিহত যে চিলেক্ট হৈছা? স্কাউটছ এণ্ড গাইডছ। এইটোত কি তুমি কেইজন ষ্টুডেণ্টৰ মাজতে তুমি চিলেক্ট হ'লা? 29 নহয়, 29 ষ্টুডেণ্টৰ মাজতে তুমি 9টা ষ্টুডেণ্টক চিলেক্ট কৰিছে হয় না? অঁ, বয়জৰ মাজতে 9টা চিলেক্ট কৰিছে আৰু গাৰ্লছৰ মাজতো 9টা চিলেক্ট কৰিছে। এনেকুৱা কৰি কেনে তুমি 9জনৰ মাজত তুমি আহি কেনে সোমালা আৰু হে চিলেক্ট হ'লা। স্কাউটছ এণ্ড গাইডছ। ইয়াৰ পৰা যদি ভাল কৰোঁ যে আগত যাই কেনে একো চিলেকশ্যন একো নালাগে, NCC লৈ যাব। অঁ, তেতিয়াহ'লে NCC-তে যাবা। খানা পিনা বেছি কৰি খাব লাগিব, NCC কামখিনি কৰিব লাগিব না, খালি এনেই গ'লে নহ'ব। ইয়াতে চাওঁ সুমাইয়া, চাওঁ ধুনীয়া লাগিছে দেখোন। ডান্স কৰি আছে, ডান্স কৰি আছে। মই এতিয়া যাম ডক্টৰৰ তাতে, এইজনী ৰিপৰ্ট দেখাবৰ কাৰণে। এতিয়া আহিছে সুমাইয়া, মই বোলো অলপ ভিডিঅ' কৰোঁ আৰু। ধুনীয়া ডান্স কৰি আছে দেখোন। ধুনীয়া ধুনীয়া, বাহ বাহ বাহ। চবে কমেণ্ট কৰি জনাবচোন সুমাইয়াৰ ডান্সটো কেনেকুৱা হৈ আছে, কেনেকুৱা লাগিছে না সুমাইয়া? তাই মেখেলা চাদৰ পিন্ধিছে সেইকাৰণে দেখাব আহিছে। এইজনীৰ গা বেয়া যে, সেইকাৰণে এইটোত চাই কেনেও বেয়া লাগি আছে বুলি কিয় আহিছে হা? এতিয়া আমি ডক্টৰৰ তাতে যাম দেই। কোৱা, স্কুলত ডান্স আছে? আচ্ছা, তোমালোকৰ স্কুলৰে আজি বিহুৰ ৰেলী ওলাইছিল না আজি? অঁ, সিহঁতৰে যে ছানশ্বাইনৰ সন্মুখতে যে তাতে যে ডান্স কি কৰে যে কি কৰে বিহু পাতে, সেইটোৰে আজি বিহু না? নৈশাফিন বিহু তাতে নেকি? তুমি দেখা পাইছিলা পেণ্ডেল বান্ধিছে তাতে? অঁ, তুমি একদম পুৰা কিতাপৰ ভাণ্ডাৰ মাথাত লৈ ল'লা নেকি? কৰি যাব, কৰি ল'ব। ধুনীয়া লাগিছে দেই, বহুত ধুনীয়া লাগিছে। তিনিজনী একেলগে একদম পুৰা আৰু। সুমাইয়া খাৰা হোৱাচোন, মই ফটো উঠাওঁ সুমাইয়া। কালি ক'ত ব্লাড দিছিলা? ইয়াৰ পৰা ব্লাড লৈছিলে না কালি? মোৰ জান বেমাৰ, ডক্টৰৰ তাতে কালি লৈ গৈছিলোঁ, ব্লাড দিব লগা হৈছে। ব্লাড টেষ্ট দিছে আৰু ইউৰিন টেষ্ট দিছে। তো ব্লাড দি আহিছিলোঁ, ব্লাডৰ ৰিপৰ্ট আজি আহি গৈছে। আকৌ আমি আজি ব্লাডৰ ৰিপৰ্টটো দেখাব যাই আছোঁ। আৰু নাফিছা ইয়াতে ৰেডি কৰিলোঁ, কিন্তু চুলিখিনি নফৈ নাই। চাওঁ ফণি লৈ কেনে বহি আছোঁ, কিন্তু চুলি নফৈ নাই। সেইকাৰণে মই চুলি কাটি দিছোঁ। ডক্টৰৰ তাতে নাযায়। কি কৰিবা? অঁ, এইটো তাই, এইটো কোনে লৈ যাব লাগে? কোনে লৈ যাব লাগে?
এইটোৱে নাফিছা ইমান মিছ কৰি আছে তাইৰ পাপাক। বেমাৰ হ'লেই সেইটো এনেও তাইৰ পাপাক লাগেই। আৰু এতিয়া কি হৈছে, তাই বেলেগৰ গাড়ীত নুঠে। কি অ'লা বুক কৰি কেনে গৈছিলোঁ, কালিও অ'লা বুক কৰি গৈছিলোঁ, কালিও চিলাইছে মই এইটো গাড়ীত নাযাওঁ, মোৰ গাড়ীত যাম, পাপাৰ গাড়ীত যাম। পাপা ক'ত? মই পাপাৰ লগত যাম এতিয়াও কৈ আছে। আৰু বেলেগৰ গাড়ীত নাযাব, নিজৰ গাড়ীত যাব। সেইটো ইমান মিছ কৰি আছে তাইৰ পাপাক। বেমাৰ হ'লেও নহ'লেও তাইৰ পাপাকে লাগে। আৰু এইটো কালি কিণ্ডাৰ জয় খাইছিলা না? অঁ কিণ্ডাৰ জয়ত এইটো পাইছা। যে চলো আমি এতিয়া যাওঁ আৰু। দাদী ৰেডি হৈ গৈছে নেকি ব'লা? দাদী ৰেডি হৈ গৈছে নেকি? আমাৰ ইয়াতে চব ৰেডি কৰি ল'লোঁ। এটা বাচ্চা যাওঁতে কিমানখিনি লাগে, পানীৰ বটলৰ পৰা লৈ কেনে খানা পিনাৰ পৰা লৈ কেনে চব বস্তু ল'লোঁ। ভাৰী হৈ গ'ল একদম পূৰা। আৰু তাতে এই নিবেদিতা মেমৰ তাতে গ'লে বহুত দেৰি হৈ যায়, কাৰণ মেমৰ বহুত পেচেণ্ট থাকে। আৰু হে না ইমান পেচেণ্ট থাকে সেইকাৰণে বহুত দেৰি। চুমা খাইছিলোঁ ইয়াতে, পূৰা লিপষ্টিক লাগি আছে। চলো 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 যাওঁ 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 বোলে। হে হয় নেকি? হ'ব, এইবিলাক ভাই ভাই দি কেনে ঘৰত থৈ তাৰপিছত যাম। হে ঘৰত ৰাখি দিয়া। এতিয়া চেণ্ডেল পৰি দিয়া আৰু যাওঁ দেই আমি। হ'ব। যাব না যাওয়ার ভিতরে আইৰণটো আপুনি এতিয়া আমি ৰিপৰ্টটো দেখালোঁ। দেখাই কেনে মেমে ক'লে বোলে একো নাই প্ৰব্লেম, বেলেগ একো প্ৰব্লেম নাই, খালি অকল আছে হিমোগ্ল'বিনটো বহুত কম আছে। তো হিমোগ্ল'বিনটো কম থকাৰ কাৰণে কেতিয়াবা ঔষধে কাম নিদিয়ে। সেইকাৰণে ক'লে বোলে যে অলপ দেৰি কৰে আৰু ঔষধে। তো সেইকাৰণে ক'লে বোলে যে অলপ ভিটামিন দিলে, আইৰণ টনিক দিলে। আৰু কৈছে বোলে যে 2-3 মাহৰ মূৰত আকৌ যাই কেনে একবাৰ চেক কৰিব লাগিব বোলে যে হিমোগ্ল'বিনটো হ'ল না নাই, ব্লাডটো হ'ল না নাই, সেইটোৰ কাৰণে চেক কৰিব লাগিব। তো সেইটো কৈ কেনে মোক এৰিলে আৰু আজি। বাকী আমাৰ আকৌ আছে ইউৰিন টেষ্টৰ ৰিপৰ্ট আহিব আছে কালি। তো কালি যদি ইউৰিন টেষ্টৰ ৰিপৰ্টটো আহি যায়, বাকী সেইটো দেখাই কেনে চাওঁ কি হয় নহয়, সেইটো চাই কেনে বাকী ঔষধ দিবও পাৰিব। আৰু যদি ঔষধ দিব লগা নহয় তেতিয়াহ'লে তো এতিয়া ভিটামিন দিছে সেইবোৰ খাই কেনে হৈ যাব আৰু বুলি ক'লে। তো আজি কি হৈছে, ৰাতিপুৱা 5টা বজাতে ফাৰ্ষ্টত 6 ঘণ্টাৰ মূৰে মূৰে জ্বৰ উঠিছিলে। 4-5 দিন 6 ঘণ্টাৰ মূৰে মূৰে জ্বৰ উঠিলে। তাৰপিছতে 8 ঘণ্টাৰ মূৰে মূৰে উঠিলে। তাৰপিছত লাহে লাহে কমি আহি আছে। তাৰপিছত কি হ'ল, 12 ঘণ্টাৰ মূৰত জ্বৰ উঠি আছে। তো এই 2 দিন ধৰি কেনে 12 ঘণ্টাৰ মূৰতে জ্বৰ উঠি আছে। তো আজি ৰাতিপুৱা কি হৈছিলে, ৰাতিপুৱাহে জ্বৰৰ ঔষধ খুৱাইছিলোঁ 5টা বজাত, আৰু এতিয়া গধূলি হৈছে 4টা হৈ গ'ল, এতিয়ালৈকে জ্বৰ উঠা নাই। তো ইনশাআল্লাহ আল্লাহৰ ওপৰত দোৱা কৰি আছোঁ যাতে আল্লাহ জল্দি বেমাৰটো কমাই দিয়ে আৰু জল্দি সুস্থ কৰি দিয়ে মোৰ বাচ্চাক। তো যদি কমি যায় তেতিয়াহ'লেতো বহুত ভাল লাগিব। আৰু ৰিপৰ্টত যদি একো নাহে, ব্লাড টেষ্টৰ ৰিপৰ্টতো ইনশাআল্লাহ একো অহা নাই আৰু বাকী সেইটোৱে আৰু নৰ্মেলে আহিছে সেইটোৱে। বাকী এতিয়া আহি কেনে গধূলি আমি এতিয়া নুৰচাফ্ৰিন গোটেই দিন একো খোৱা নাই। মই হস্পিটেলত গুচি গৈছিলোঁ, সেইকাৰণে তাই একোৱে খোৱা নাই। তাই খুৰীয়েকে খানা দিলে, চব দিলে, কিবা কিবি বনাই দিলে, নাই নাখাব তাই, একোৱে নাখালে। ঘৰত তলতে আছিলে তাই। এতিয়া মই আনিলোঁ ওপৰত, আনি কেনে কৰিবলৈ ৰুটি খোৱা। আৰু হিমোগ্ল'বিনৰ কমি একদম পূৰা জেনেটিকেলি হয় বুলি মেমে ক'লে বোলে। কেতিয়াবা মোক চাই কেনে ক'লে বোলে আপোনাৰ নাফিছা চাওঁ ঔষধ খাই আছে এতিয়া, কেনেকৈ খাইছে চাওঁ। নিজে নিজে ঔষধ খাব পাৰে দেখোন। ভেৰি গুড, ভেৰি গুড। ফিনিছ কৰি দিলা তুমি? ৱাও, তোমাৰ কি হৈছে মা? জ্বৰ উঠিছে না? তেতিয়া ডক্টৰে বেছি বেছি খানা খাব।
ক'ত দুখ পাইছিলা চাওঁ ইয়ালা কাপোৰ পেণ্ট খুলি দিছে ৰে লং পেণ্ট খুলি দিছে ৰে ক'ত 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 চাওঁ অ' ৰে ক'লা হৈ গৈছে চাওঁ তো এইখিনি জেগা উফু মোৰ জানৰ ইয়াৰ পৰা বেজি ব্লাড লৈছিলে এইটো আৰু ইয়াতে প্লাষ্টাৰ লগাই দিছিলে চাওঁ তো ক'লা ক'লা হৈ গৈছে মোৰ জান বেছি কৰি খানা খাব দিছে দেই ডক্টৰে হ'ব